দেখাইলো কামনা তুচ্ছ ধ্রুবর বাই কত ভগবাদি দূষিত দোষে ধন ধন কত আসি শিখিল পতমাদি খাও উঠারি তার পরম বস্তু এই ব্রহ্মার বচনে আর ব্রহ্মাণ বামনর আগে বিধি বলে বিদ্যা পঙ্কজে নিশ্চল বুদ্ধি নরে জলে ফুলে হবে বিচারিণী পূজা করে এতে সমগতি পাবে বলে ইটু বলি সাজালেন তোমার চরণে অকপট হিরণে আপনার শ্রদ্ধা হবে তোমার জীবন দুঃখ ভগবন্ত নারায়ণ কণ্ঠে মন্ত্রে লোকে সিদ্ধি পাওয়া মুখ পূজার প্রকার মানে আজি আমাৰ অৰ্চন বিবেচনৰ শেষৰ অংশ। কালি আমি পাইছিলো যে প্ৰভু ভগৱন্তৰ চৰণত তুমি কল্পত্ৰক ভজয় অতিশয় সতুল্য দেহে উপভোগক ইচ্ছায়। আমাৰ এই সতুল্য শৰীৰটো উপভোগ কৰিবৰ কাৰণে
যদি কোনোবাই প্ৰভু ভগৱন্তক অৰ্চনা কৰে, নহিযোগ্য পাৰ্থিৱে তোমাৰ চৰণত, অৰ্থাৎ দেহৰ সুখৰ কথা কামনা কৰি, মায়াৰ শৰীৰটোৰ সুখৰ কথা কামনা কৰি ভগৱন্তক অৰ্চন কৰাটো উচিত নহয়। বিষয় সম্বন্ধ সুখ আছে যত যত, নাৰকীজনীতো বিষয় সুখটো নাৰকীজনীতো পায়। গতিকে বিষয়ৰ সুখৰ বাহিৰে, দেহৰ সুখৰ বাহিৰে আত্মা সুখটোহে পাবলৈ নাই। গতিকে স্বৰ্গ সুখ পাৰ্থিৱে এতেকে যোগ্য নহয়। তাৰমানে স্বৰ্গ সুখ আদি এইবোৰ খন্তেকীয়া, সেইবোৰ আত্মঘাতী বুলি কয় সুখ। অৰ্থাৎ আত্মাক আকৌ তললৈ নমাই লৈ আহে ব্ৰহ্মলোক পৰ্যন্ত। গতিকে সেয়া উচিত নহয়। দেখাইলো কামনা তুচ্ছ ব্ৰহ্মাৰ বাক্যত, শুনা কৃষ্ণ পূজাৰ সামগ্ৰী যেন মত। এই কথাষাৰ প্ৰমাণ কৰা হল কামনা তুচ্ছ কাৰ বাক্য? ব্ৰহ্মাই কোৱা কথা বুলি, ধ্ৰুৱৰ বাক্যত। ধ্ৰুৱই দেখুৱালে, কলে কথাখিনি যে বিষয় সুখ কামনা কৰি কৰা ভকতি তুচ্ছ, শুনা আৰু কৃষ্ণ পূজাৰ সামগ্ৰী যেন মত। ভগৱন্তক পূজাৰ সামগ্ৰী কিনো? কি গৰ্ব আদি দূষিত যতেক বহু ধন, তাত আতি কৃতিকি নহিকে নাৰায়ণ। ধন জন এইবোৰ উপাৰ্জন কৰি অধিক ধনী হৈ ধনৰ গৌৰৱ, জনৰ গৌৰৱ, এইবোৰ ভাৱেৰে সৈতে যিমানেই প্ৰভু ভগৱন্তক অৰ্চনা নকৰক লাগে, সেয়া আচলতে প্ৰভু ভগৱন্তই গ্ৰহণ নকৰে। গৰ্ব আদি দূষিত যতেক বহু ধন, য'ত অহংকাৰ থাকে, গৰ্ব থাকে, অকপট আদি ভাৱ শুদ্ধ হৃদয়ৰ পূজাৰ পৰম বস্তু এই শ্ৰীকৃষ্ণৰ। ব্ৰহ্মাৰ বচনে আৰু লৈক প্ৰত্যয়, বামনৰ আগে বিধি বলন্ত বিনয়। অকপট ভাৱ, শুদ্ধ হৃদয়, পূজাৰ পৰম দ্ৰব্য বস্তু এয়াহে। ভগৱন্তই সেই অকপট হৃদয়ৰ সেৱাহে গ্ৰহণ কৰে, পূজাহে গ্ৰহণ কৰে। আৰু ব্ৰহ্মাৰ বচনে এই কথাখিনি প্ৰমাণ কৰি দিব আমাক। বামনৰ আজ্ঞা বিধি বলন্ত বিনয়। বামন বলিক যেতিয়া চলিছিলে বামনে, তেতিয়া ব্ৰহ্মাই তাৰমানে বামনক এই কথাখিনি কৈছে। কি বুলি কৈছিলে? তজো পদ পংকজে নিশ্চল বুদ্ধি নৰে, জলে ফুলে অব্যভিচাৰিণী পূজা কৰে। প্ৰভু তোমাৰ চৰণ যুগলত নিশ্চল বুদ্ধিৰে, অচল বুদ্ধিৰে সৈতে যি ভকতে জল ফুল আদি কৰি দিয়ে, অন্য টকা পইচা কিবা কিবি নহয়, জলে ফুলে যদি অব্যভিচাৰী পূজা কৰে। অব্যভিচাৰী মানে কি? অৰ্থাৎ অব্যভিচাৰী ভকতি কাক কয়? যে রে লোক সব শুনিও অব্যভিচাৰী ভকতি কৰি
ভগবন্তক পায় অন্য দেব সম্বন্ধক ব্যভিচার বলে। অর্থাৎ ব্যভিচার ভকতিত কৃষ্ণক নাপাৱে, অৰ্থাৎ ভগৱন্তৰ কৃষ্ণৰ ভজিবলৈ গ'লে ব্যভিচাৰ হ'ব নালাগিব, অৰ্থাৎ অন্য দেৱৰ সম্পৰ্ক থাকিব নালাগে, অহংকাৰ আদি গৰ্ব থাকিব নালাগে, তেতিয়াহে অব্যভিচাৰ ভকতি হয়। ব্যভিচাৰ ভকতিত কৃষ্ণক নাপাৱে, যদি ভকতি ব্যভিচাৰ কৰে কৃষ্ণক নাপায়। আৰু জানি নভজিলে কোটি গুণ দোষ হয়। ভকতি ব্যভিচাৰ যদি হয়, গৰ্বযুক্ত হয়, অহংকাৰযুক্ত হয়, তেতিয়াহ'লে ভগৱন্তক নাপায়। বিশ্বৰূপ দেখা কেনে পৰম মহন্ত নাৰায়ণ কবচকো আপুনি জানন্ত ব্যভিচাৰ ভকতি অনাইলে অধোগতি। এই বিশ্বৰূপ ব্ৰাহ্মণ নাৰায়ণ কবচ জানিছিলে, তেওঁ কিন্তু ঈশ্বৰৰ পূজাৰ লগত তাৰমানে অন্য অসুৰৰ পূজা কৰি দিলে, ইয়াৰ কাৰণে তেওঁৰ মূৰটো কটা গ'ল। গতিকে এহি মানে হৰিল ব্ৰহ্মাৰ কৃষ্ণ ঠিক আছে। এতেকে উত্তম গতি পাৱে সৰ্বজনে। যদি অব্যভিচাৰী ভকতি কৰে তেন্তে সকলোৱে গতি পায়। আৰু ইটো বলি ৰাজা যেন তোমাৰ চৰণে এতেকে উত্তম গতি পাৱে সৰ্বজনে। অব্যভিচাৰী ভকতি কৰি সকলোৱে উত্তম গতি পায়, কিন্তু ইটো বলি ৰাজা যেন তোমাৰ চৰণে, এই বলিয়ে তোমাৰ চৰণত কি কৰিলে? অকপট হৃদয় ত্ৰৈলোক্য দান দিল, আপোনাকো শ্ৰদ্ধাভাৱে তোমাক অৰ্পিল। এইজন বলি ৰজাই জলে ফুলে অব্যভিচাৰিণী পূজা কৰিলে সকলোৱে সুফল পায়, কিন্তু এইজন বলি ৰজাই তোমাৰ চৰণত এনেকৈ অৰ্চনা কৰিলে, অকপট হৃদয় ত্ৰৈলোক্য দান দিলে, আপোনাকো শ্ৰদ্ধাভাৱে তোমাক অৰ্পিল। আৰু আনটো বাদে তেওঁ নিজকো অৰ্পণা কৰি দিলে, আত্মনিবেদন কৰি দিলে, নিজক সমৰ্পণ কৰি দিলে। যদি তুষ্ট হোৱা গুৰুদেৱ দামোদৰ তলু চৰণত সমৰ্পিলো কলেবৰ। আমি যে কাইটো আমি প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে। তথাপি বন্ধমন দুখ পাৱে বুলি ৰায়, নুবুজিলো প্ৰভু আমি একো অভিপ্ৰায়। তথাপিও এই বলিয়ে বন্ধনৰ দুখ পাবলগীয়া হৈছে, প্ৰভু কিয়? এই তোমাৰ অভিপ্ৰায় মই বুজি পোৱা নাই। এহি মানে সংহৰিলো ব্ৰহ্মাৰ বচন, কহো নিষ্ঠ কৰি শুনিও সৰ্বজন। কপট এৰিয়া নিজ বৃত্ত অনুসাৰে, ভগৱন্ত নাৰায়ণ অৰ্চনী সমাৰে। ইমানতে ব্ৰহ্মাৰ বচন সামৰিলে, আৰু খাটাংকৈ সকলোকে জনাইছো, এয়া উপদেশ বাণী গুৰুজনৰ। কপট এৰিয়া নিজ বৃত্ত অনুসাৰে, যাৰ যিমান শক্তি, যি বৃত্ত আছে, যি আছে তাকেই অকপট ভাৱেৰে সৈতে প্ৰভু ভগৱন্তক অৰ্চনা কৰিব লাগে। যি দ্ৰব্য অকপট ভাৱ, শুদ্ধ চিত্ত হৃদয়, সেয়াহে প্ৰভু পূজাৰ দ্ৰব্য। গতিকে ভগৱত নাৰায়ণক সকলোৱে অকপট ভাৱে নিজৰ খাদ্য অনুসাৰে যি আছে দ্ৰব্য তাকে দি ভগৱন্তক অৰ্চনা কৰিব লাগে।
সংহৰহ প্ৰকৰণ কৃষ্ণৰ বচনে বলন্ত উদ্ধৱমুখ অকপটমণি কৰ্মযোগ পন্থে বেদ তন্তে মন্তে যদি ইহপৰ লোকে সিদ্ধি পাৱে মুক ভোজে। কৃষ্ণৰ বচনেৰে সৈতে এই প্ৰকৰণ সামৰিছে বলন্ত উদ্ধৱ অকপটমণি উদ্ধৱ মোক অকপট মনেৰে সৈতে কৰ্মযোগ, এই কথাটো দাপৰ যুগৰ কথা দেই, সেইকাৰণে কৈছে এতিয়া আমাৰ আজিতো সেয়া পূজা নাই। সংহৰহ প্ৰকৰণ কৃষ্ণৰ বচনে বলন্ত উদ্ধৱ মোক অকপটময়, মোক অকপট মনেৰে সৈতে যিসকলে ভোজনা কৰে কৰ্মযোগ পন্থে, অৰ্থাৎ কৰ্মযোগ, জ্ঞান যোগ, ভক্তি যোগ, সেই কৰ্মকাণ্ড আছিলে তেতিয়া, কাৰণ সেইটো যুগ দাপৰত পূজাৰ যুগ, সেয়া দাপৰৰ যুগতো পূজা। গতিকে মোক অকপট ভাৱেৰে সৈতে কৰ্ম পথৰ জৰিয়তেও বেদৰ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা মোক অকপট ভাৱে যিসকলে পূজা কৰে ইহ পৰলোকে তেওঁলোকেও সিদ্ধি পায়। পূজাৰ প্ৰকাৰ এই মানে সংহৰিলো, গ্ৰন্থ বিস্তৰক ভয়ে আৰু নিলিখিলো। ইমানতে পূজাৰ অৰ্চন তাৰমানে অধ্যায়টি প্ৰকৰণটি ইমানতে সামৰণি মাৰিলে আৰু গ্ৰন্থ ভয়ত তাৰমানে বাহুল্য নকৰিলে। কৃষ্ণ মাধৱ মাধৱ মাধৱৰ এয়া উপদেশ এই শাৰী। ইয়াৰ পিছত আমি বন্দন বিৰচন হ'ব আৰু আজিৰ বাবে ইমানতে পাঠ্যক্ৰম সামৰি দিয়া হ'ব। কৃষ্ণ কৃষ্ণ বাপ বান্ধৱ। কাৰণ কথাত হ'ল যে আমাৰ ইয়াত তাৰমানে ইমান বৰষুণ, কাৰেণ্ট নাই। মোৰ এয়া এই মোবাইলৰো তাৰমানে এই যাওঁ বাৰু ইমান তাৰমানে হৈছে, চাৰ্জ নাই মোবাইলত। গতিকে যে কি নহওক আমি এইখিনি কথাকে ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনালোকে মৰিখন কৰিব। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পুখিল শৰণে আনগতি নাহিত মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৰি চৰণে। মাধৱ মাধৱ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা জন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ। আপুনি সাধাৰণ আসন গ্ৰহণ কৰক। আমি এতিয়া পাঠ সামৰণি কৰি দিয়ক, দোহাৰি দিয়ক। কৃষ্ণ কৰ্মযোগ পন্থে বেদ তন্তে মন্তে যদি ইহপৰ লোকে সিদ্ধি পাৱে মুক ভোজে। পূজাৰ প্ৰকাৰ এহি মানে সংহৰিলো, গ্ৰন্থ বিস্তৰক ভয়ে আৰু নিলিখিলো। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতী হৰি
অপরাধ বিনাপন তরু নাম নারায়ণ জানি নামে কোকিল করণে আনবতী নাহিতে মরণে অপরাধ ক্ষমা করি তুমি দয়াশীল হরি মুকরা ছায়া করি স্মরণে জানম মুকরা ছায়া করি স্মরণে হরি ওরা মন্ত অঙ্কর হরি মতময় জানালেন অলকট সাহান্ত বিনাই নাই 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 সন্ধানী পত্ৰৰ আমাৰ পৰম পূজনীয় উন্নতি লৈ আমাৰ আমি পাঠৰ অন্তটো আকৌ সেৱাভাগ জনোৱা হৈছে কৃষ্ণ আমাৰ সমল প্ৰভু ডেকা প্ৰভুজনা হাতীয়া প্ৰভুজনকে প্ৰমুখ কৰি এই পত্ৰত সমবেত হৈ থকা সমস্ত বা পাৰিশ্ৰীলৈ আমাৰ পুনৰ ভক্তিৰ সেৱাভাগ জনাইছো। এই পাঠৰ অন্তৰালত হ'ব পৰা আমাৰ ভুল ত্ৰুটিৰ বাবে আমি ভগৱন্তৰ চৰণত আপোনাক চৰণৰ জৰিয়তে অভাগী প্ৰাৰ্থনাৰে অপৰাধ মৰ্যাদা কৰা হৈছে। কৃষ্ণ প্ৰভু ভগৱন্তৰ যেন সামৰি লয় আপোনাক কৃষ্ণ কৃষ্ণ তাৰা হৱে পূজ্য তাৰা হৱে ধন্য তাৰাহে সুহৃদ জন কলি যোগে হৰি আনকো বোলাৱে আপোন কৰে কীৰ্তন আপোন কৰে কীৰ্তন কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ সাধাৰণখন গ্ৰহণ কৰক। কৃষ্ণ 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 মাধৱ মাধৱ। আমাৰ আজিও আমাৰ অতি সুন্দৰকৈ পাঠ কৰিলে, দেউতাই সুন্দৰকৈ আমাক ব্যাখ্যা কৰি কৃপা কৰিলে। কৃষ্ণ এতিয়া আমাৰ অনুভৱৰ শিতানলৈ আহিবৰ হ'ল। কৃষ্ণ আমাৰ সদায় আমাক সমল বাপ ডেকা দেউতাই সুন্দৰকৈ আমাক
দুএষাৰ আগবঢ়াই আমি অমিতময় বাণী আমাৰ এই ডেকা দেউতাৰ চৰণলৈ আমি সেৱা ভাগ নিবেদিছোঁ। কৃষ্ণ আহকচোন, কৃষ্ণ দেউতা আহক। কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ নামামৃত সন্ধানী সত্ৰত এই পবিত্ৰ অনুষ্ঠান ভাগত উপবিষ্ট হৈ থকা আমাৰ সবাই পৰম পূজ্য পুণ্যশ্ৰী শইকীয়া আৰু স্থায়ী পৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি আজিৰ পাঠ আজি কীৰ্তন কৰি শ্ৰৱণ কৰোঁ আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাপ্তি ধৰিত্ৰী ভূঞাই আৰু অনুষ্ঠান ভাগি আজিও পৰিচালনাৰ দায়িত্ব পালন কৰি অহা আমাৰ শ্ৰদ্ধাৰ ভজন ভক্তিমাতৃ বৰাই শ্ৰী চন্দ্ৰ যোগেদি সমস্ত জনদে পবিত্ৰ অনুষ্ঠান উপবিষ্ট হৈ থকা সকলোৱে চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। হয়, আজি আমাৰ পুণ্যশ্ৰী শইকীয়াবাতে যথেষ্ট অসুবিধাৰ মাজেৰে হ'লেও আমাক এয়া পাঠৰ অন্তৰ্নিহিত কথাখিনি অৱগত কৰিছে আৰু জ্ঞানৰ গুৰু হিচাপে তেখেতৰ দায়িত্ব পালন কৰিছে। ভগৱানটো বস্তুৱে কৃপা কৰক আৰু আমি এই গুৰুৰ উপদেশসমূহ বাক্যসমূহ ৰক্ষা কৰিবৰ কাৰণে আমিও যাতে প্ৰভুৰ চৰণত কৃপাল গুৰুৰ চৰণত তাৰাৰ বাক্যসমূহ ৰক্ষা কৰিব লাগে, যিমান দূৰ পাৰোঁ ৰক্ষা কৰিবৰ কাৰণে এয়া প্ৰয়াস কেৱল কৰি থকা হৈছে। সদায় আমি পাঠৰ কাৰ্যসূচীৰ দ্বাৰা হয়, এয়া কলি যুগ, যদিও কলি যুগত পূজা পাতল একো নাই, কেৱল হৰি ভক্তি আৰু ঈশ্বৰৰ নাম গুণ শ্ৰদ্ধা ভক্তি চলিব লাগে। কিন্তু এতিয়াও তাৰ কলি জাপৰ যুগৰ প্ৰভাৱ এতিয়াও সম্পূৰ্ণ চলি আছে। গতিকে আমি আমাৰ শৰীৰটোতে এই ইন্দ্ৰিয়সমূহ ভোগ কৰিবৰ কাৰণে সকলোকে আহ্বান কৰি আছে। এই ভোগৰ পৰা কেনেকৈ আমি নিজৰ মনটোক বিশেষকৈ এই ইন্দ্ৰিয়বিলাক দশ ইন্দ্ৰিয়ে মনকে খাটি আছে, আমাক ভোগৰ পৰা মানে বঞ্চিত নকৰিবা। শাস্ত্ৰই কৈছে ভোগৰ পৰা বঞ্চিত হ'লেহে ঈশ্বৰক পোৱা যাব, কাৰণ সকলো ঈশ্বৰৰে বস্তু। ধন টকা পইচা এই শৰীৰটো সংসাৰখন সমস্ত তেওঁৰেই, আৰু আমি আমাৰ কৰি লৈ পেলাই আমি নিচাতে হাহাকাৰ কৰি মৰিব লগা হৈছে অজ্ঞান এন্ধাৰত পৰি। গতিকে কিবা এটা অনুষ্ঠান কৰিছোঁ যদিও অনুষ্ঠানৰ কাৰণেহে অনুষ্ঠান কৰি থকা হৈছে, এনেকুৱা মোৰ অনুভৱ হৈছে। তাত শ্ৰদ্ধা ভক্তি আৰু কোনে কিমান কেনেকৈ দ্ৰব্য গোটাইছে কিমান গোটাইছে এইবিলাকত আমাৰ মনটো চঞ্চল মনটো এইবিলাকত লাগি ধৰে। আৰু যিসকলে এই অনুষ্ঠান এনেকৈ যি ব্যক্তিগতভাৱে পাতিছে তাতো এই প্ৰতিযোগিতামূলক হয়, এয়া কলিৰ প্ৰভাৱ। তাকে বাৰণ কৰিবৰ কাৰণে এয়া ৰত্নাৱলী শাস্ত্ৰৰ যোগেদি আমাক উপযুক্ত ভকত হৈ ভগৱন্তৰ সেৱক হিচাপে, ভগৱন্ত আমাৰ পৰা একো সামগ্ৰী বিচৰা নাই, কেৱল ভক্তিটো বিচাৰিছে, শ্ৰদ্ধাখন বিচাৰিছে। আমি ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদহে নিলয়, কৃষ্ণৰ কৃপাত জানা গোচৰ সংসাৰ ভয়, এই মানে গীতাৰ নিৰ্ণয়। ইয়াত আমি কি দিলোঁ কি কৰিলোঁ আমাৰ ভয় কৰিব লাগে একো নাই। শ্ৰদ্ধা সহকাৰে যি আগবঢ়াইছোঁ, গুৱা পান এটা আগবঢ়াইছোঁ, তাতে হৰি সন্তোষ হ'ব। কেৱল ভক্তিযুক্ত হৈ থাকিব লাগে। আমি বিভিন্ন দ্ৰব্য গোটাই পেলাই তাত সেই দ্ৰব্যৰ ওপৰতে আমাৰ ভাৱ চিন্তাবিলাক সোমাই থাকে। এনেকুৱা গোটাইছোঁ, ইমান কৰিছোঁ, হেন কৰিছোঁ, তেন কৰিছোঁ, এইবিলাক বিষয়ৰ কথা আহিব। গতিকে যত দেখা যত শুনা যতে মনত গুণা সবে মায়াময় স্বপ্ন। গতিকে এই সপোনহে কেৱল, সপোনক আমি বাস্তৱ কৰিব বিচাৰিলে আমাৰ আৰু অধম প্ৰাণী। মনুষ্যকে শ্ৰেষ্ঠ বুলি কৈছে, কিন্তু মনুষ্য অধম কামত যদি লিপ্ত হৈ থাকে তেতিয়াহ'লে মনুষ্য জননটো কেনেকৈ সফল হ'ব। গতিকে শাস্ত্ৰকাৰে মহাপুৰুষ কৃপালু এইসকলে আমাক এই শুদ্ধ পথ দিছে। আমি তাৰা খবৰ সেৱক হিচাপে
দিনে ৰাতি এটা হ'ব এই কথাখিনিক আমি এক শৰণ তত্ত্বটোক বিশেষকে এক শৰণ তত্ত্বটোক আমি সৰ্বক্ষণতে ৰক্ষা কৰিবৰ কাৰণে আৰু নাম বস্তুৰ লগত সম্পৃক্ত হৈ থাকিবৰ কাৰণে আমি সকলোৱে উঠি কৰি যত্ন কৰিব লাগে। মই সদায় একেখিনিকে কথাকে কৈ থাকোঁ, গতিকে শুনি শুনি চাগে আমনিও পায়, কিন্তু শাস্ত্ৰখনেও একেখিনি কথাকেই কৈ আছে। কিন্তু আমি কিমান কি কৰিছোঁ সেয়া আমাৰ হৃদয়ত আত্মাই দেখি আছে, জানি আছে। আত্মায়ো আমি শুনা কথাবিলাক পালন কৰা নকৰাৰ কাৰণে আত্মায়ো কষ্ট পাই আছে। গতিকে এইবিলাক যদি অনুভৱ আমি নকৰোঁ তেতিয়াহ'লে আত্মা চেৰেঙা লাগি থাকিব। শৰীৰটোকে আমি আত্মা বুলি মানি আমি আমাৰ এই অশুদ্ধ চিন্তা ভাৱনা অভগতীয়া চিন্তা ভাৱনাৰ সৈতে চলি আমি জীৱনটো নিষ্ফল হ'ব। গতিকে মই এইখিনি অনুভৱ কৰিছোঁ। মই নিজকে